গছত গৰু উঠা হুলুঙাই কাণ খজোৱাৰ নিচিনা কথা। মই মীৰা বৰঠাকুৰে অতি সততাৰে ৰাজনীতি কৰি আছো। গতিকে এজন লিখন কুম্বাং বুলি যিজনে, মই আজি থানাত এটা এজাহাৰ দিছো, মোক বহুতে কৈছে ৰাতিপুৱালে দিয়ক, আমি সহকৰ্মী যাম। মই যিহেতুকে মোৰ নামটো আহিছে ইণ্ডিভিজুৱেল, ইয়াত সহকৰ্মীৰ প্ৰয়োজনটো নাই। গতিকে এই লিখন কুম্বাং বুলি যিজনে কাৰ প্ৰৰোচনাত পৰি মাননীয় সভাপতিৰ নাম লৈছে, সেইটো সভাপতিয়ে ক্লিয়াৰ কৰিব। মই ক্লিয়াৰ কৰিছো যে কোনো ধৰণৰ ককাইদেউকো পইচা দিয়া নাই, ময়ো পইচা লোৱা নাই, চিনিও পোৱা নাই। সত্য অসত্য দূৰৰ কথা, কংগ্ৰেছত জইন কৰাৰ পাছৰ পৰা কংগ্ৰেছৰ ইলেকশ্যন ফাণ্ডৰ বাদে কোনো মানুহৰ পৰা মই কেতিয়াও কোনেও মোৰ ঘৰত পইচা দিয়া অহাৰ নজিৰ নাই। গতিকে মই মাননীয় আমাৰ থানাৰ অচি, হাতীগাঁও অচি জৰিয়তে এটা কেছ ৰেজিষ্টাৰ কৰিছো IT ছেকশ্যনৰ ধাৰাত, আৰু এই কেছটোৰ জৰিয়তে তদন্ত হ'ব লাগে। দ্বিতীয়তে মই অহাকালি মাননীয় মুখ্যমন্ত্ৰীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে এনেকে যদি কোনোবাই জনমানসত মানুহক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ফলছ কথাৰে যদি মানুহক যদি হেয় কৰিব বিচাৰে, তেওঁক দোষীক শাস্তি প্ৰদান কৰিব লাগে। মোক বহুতে কৈছে ৰাতিপুৱালে দিয়ক। 6:30 বজাৰ কেছটো ৰাতিপুৱালে মই কেতিয়াও ৰখি নাথাকো, যিহেতুকে মই কোনো অৰ্থনৈতিক এনেকুৱা ইৰেগুলাৰিটিজৰ লগত মই জড়িত নহয়। মই গতিকে এই কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে মাননীয় অচি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু এই লেখন কুম্বাং বোলা যিজন ল'ৰা, এই ল'ৰাজনকো কৈছো যে এনেকে অসত্য কথা প্ৰচাৰ কৰি মই মাননীয় মুখ্যমন্ত্ৰীলৈ লগে লগে লিংকটো পঠাইছো, CLP মহোদয়লৈ পঠাইছো, গৌৰৱ গগৈ ডাঙৰীয়ালৈ পঠাইছো, সকলোলৈকে পঠাইছো যে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতি মানুহৰ এটা আস্থা আৰু বিশ্বাস আছে। এই আস্থা আৰু বিশ্বাসটোক নষ্ট কৰিবৰ কাৰণে তৃতীয় পক্ষ ইয়াৰ লগত জড়িত হৈছে নেকি? গতিকে সেই কোন তৃতীয় পক্ষই তেওঁক এই কথাটো লিখাবৰ কাৰণে বাধ্য কৰালে, এই অডিঅ'টো কৰাবৰ কাৰণে বাধ্য কৰালে, এইটো উচিত তদন্ত কৰি মোক দোষীয়ে শাস্তি পাব লাগিব। আৰু এই কেছটো যদি তেওঁ শাস্তি নাপায়, মই হাইকোৰ্ট, জি কোৰ্ট, জিঅ' কোৰ্ট য'ত যাব লাগে মই যাম। এতিয়া আপোনাৰ যিটো অডিঅ', সেই অডিঅ'ত আপোনাৰ কেনেধৰণৰ আপোনাক অভিযোগ? তেওঁ এজন মাননীয় সভাপতিৰ ঘনিষ্ঠ এজনে কথা পাতিছে যে পইচাখিনি দিব লাগে, পইচা যদি নিদিয়ে সভাপতি মহোদয়ে তেওঁলোকক এক্সপ'জ কৰিব। দেট ইজ হিজ পাৰ্ট। সেইটো তেওঁ ক্লিয়াৰ কৰিব, হয় নহয় মই জানাত নহয়, কিন্তু সেইটো মই ক্লিয়াৰ কৰিব নোৱাৰো। কিন্তু মই ক্লিয়াৰ কৰিব পাৰো যে মোক কোনো কাৰণতে কেতিয়াও আপোনাৰ মোক কোনো চিণ্ডিকেটৰ পইচা কোনেও দিয়াৰ নজিৰ নাই, মই লোৱাৰ কোনো প্ৰমাণ নাই। প্ৰমাণ দিব পাৰিলে মই ৰাজনৈতিক জীৱন একেবাৰে মই সেই ক্ষেত্ৰত পদত্যাগ কৰিম। গতিকে মোৰ এটা ক্লিয়াৰ ষ্টেণ্ড আছে যে মোক বহুতে কৈছে ৰাতিপুৱা যাব, ৰাতিপুৱা ক'ব। কিয় ৰাতিপুৱা যাম? ৰাতিপুৱালে বহুত মানুহ, লাখ মানুহৰ তাত ৰিচ হ'ব। গতিকে মই ৰাতিপুৱালে নাযাওঁ। মই এতিয়াই কৈছো ৰাইজক, মই কৈছো যে মই অনেষ্টি ৰাখি অতি কষ্টৰে নিজৰ বিলাসী জীৱন মই আজি তাৰিখত কৰিব নোৱাৰো, কাৰণ মই যিখিনি বিলাসিতাত খৰচ কৰো সেইখিনিত মই তেল ভৰাও। তাৰপিছত কোনোবাই এনেকুৱা ফুংফাং কথা ক'ব, আই এম দ্য লাষ্ট পাৰ্চন। মই কৈছো এইটো মুখ্যমন্ত্ৰীয়ে এইটো তদন্ত দিয়া উচিত, আৰু মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম যে কি কাৰণত অসমত এনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে, দোষীয়ে শাস্তি পাব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰলৈ কেতিয়া? ডেফিনেটলি মই প্ৰথমতে পুলিচৰ ওচৰত চাম, পুলিচে কি ধাৰাত IT ছেকশ্যনৰ ধাৰা লগাই তেওঁলোকক দোষীক কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে। যদি দোষীক, মই গোটেই ডিটেইলছ দিছো, দোষীক যদি কৰায়ত্ব কৰিব নোৱাৰে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে, মই মুখ্যমন্ত্ৰীৰ ওচৰত যাম। কাৰণ মুখ্যমন্ত্ৰীয়েতো সদায় কৈ থাকে মহিলা সবলীকৰণৰ কথা কয়, এগৰাকী সবল মহিলাক কোনোবাই মেলাইন কৰিব, সেইটো মুখ্যমন্ত্ৰীয়ে যদি বৰদাস্ত কৰে, তেতিয়াহ'লে আই এম চৰি, তেতিয়াতো মোৰ ক'বলৈ কথা নাই। কিন্তু মই মুখ্যমন্ত্ৰীৰ ওচৰত ইয়াৰ উচিত তদন্ত বিচাৰি যাম, আৰু মোৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে এইটো উচিত তদন্ত কৰিব।